Hello. 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 Sound আহি আছে ন? কালি একদম গা বেয়া হা? কালি মানে গা বহুত বেয়া আৰু সেইকাৰণে কালি ক্লাছ কৰিব নোৱাৰিলো দেই। আমি নাউন পঢ়ি আছিলো হয়নে? ফাৰ্ষ্ট ক্লাছত আমি নাউন পঢ়িলো। নাউন আমি প্ৰপাৰ নাউনৰ বিষয়ে ডিসকাস কৰিছিলো হয়নে? প্ৰপাৰ নাউনৰ বিষয়ে ডিসকাস কৰিছিলো। প্ৰপাৰ নাউন আমি কি পাইছিলো? প্ৰপাৰ নাউন আমি কাক কৈছিলো? প্ৰপাৰ নাউন বিলাক এই ধৰণৰ আছিলে। আমি প্ৰপাৰ নাউন এই ধৰণে আলোচনা কৰিছিলো লাষ্ট ক্লাছত যে প্লেস হলে মানে ধৰা তিতাবৰ হৈ গ'ল এটা প্ৰপাৰ নাউন হয়নে? যোৰহাট কি হৈ গ'ল? প্ৰপাৰ নাউন হৈ গ'ল। যোৰহাট প্ৰপাৰ নাউন হৈ গ'ল। আসাম প্ৰপাৰ নাউন হৈ গ'ল। তেনেকে জেগাবিলাকৰ নাম প্লেস বুলি কোৱাৰ লগে লগে নাউন হৈ যাব, কমন নাউন হৈ যাব আৰু কি হ'ব? আৰু এটা নাম দি দিয়াৰ লগে লগে সেইটো কি হৈ যাব? প্ৰপাৰ নাউন হৈ যাব। ঠিক আছে? এখিলৈকে আমাৰ কালি একো দিগদাৰ নাছিলে। হল পাৰ্সনত যদি পাৰ্সন দিয়া হয় ৰাম, যদু, মধু এইবিলাক নাম দিয়াৰ লগে লগে কি হৈ যাব? এইটো প্ৰপাৰ নাউন হৈ যাব। এনিমেল টাইগাৰ এই টাইগাৰটো চাবা যদি তোমাক ক'বাত তুমি টাইগাৰ বুলি কোৱা এইটো প্ৰপাৰ নাউন নে কমন নাউন ক'বলৈ দিগদাৰ। তুমি যদি প্ৰপাৰ নাউন বুলি কোৱা তেতিয়া শুদ্ধ বুলি ক'ব আৰু যদি কমন নাউন বুলি কোৱা তেতিয়া শুদ্ধ বুলি ক'ব হয়নে? টাইগাৰ কোনো ধৰণৰ নাম নাই। টাইগাৰ এটা জন্তু বুলি যদি আমি ধৰো তেতিয়া এই কমন নাউনত সোমাই যাব। যদি ইয়াক আমি কোনোবা এটা জন্তুৰ নাম বুলি ধৰো তেতিয়া প্ৰপাৰ নাউনত পৰি যাব। ঠিক আছে নে? সো যদি এনিমেলৰ নাম টাইগাৰ দি দিয়া হয় তেতিয়া কি হৈ যাব? এই প্ৰপাৰ নাউন হৈ যাব। টমি দিয়াৰ লগে লগে কি হৈ যাব? প্ৰপাৰ নাউন হৈ যাব। ঠিক আছে নে? প্ৰপাৰ নাউনৰ আমি এখিলৈকে কালি মানে ইয়াৰ আগৰ ক্লাছত ডিসকাস কৰিলো। ৰুলছ অফ প্ৰপাৰ নাউন। প্ৰপাৰ নাউনৰ কেইটামান ৰুল আমি চাম আজি যে কেনেকুৱা ধৰণৰ ৰুল থাকিব পাৰে। ঠিক আছে নে? ধৰি লোৱা এক নম্বৰ ৰুলত ধৰি লোৱা প্ৰপাৰ নাউন সদায় সিঙ্গুলাৰ কেপিটেল লেটাৰ আৰম্ভ হ'ব। ঠিক আছে নে? কেপিটেল লেটাৰে আৰম্ভ হ'ব। প্ৰপাৰ নাউন এটা। সেকেন্ডত ধৰা প্ৰপাৰ নাউন মানে আমি সিঙ্গুলাৰ থাকে প্লুৰেলো থাকে। প্ৰপাৰ নাউন কি থাকিব? সিঙ্গুলাৰ থাকিব প্লুৰেলো থাকিব। এই সিঙ্গুলাৰ যেতিয়া প্ৰপাৰ নাউন ইউজ কৰিম, সিঙ্গুলাৰ নাউন যেতিয়া আমি ইউজ কৰিম, সিঙ্গুলাৰ নাউনত ভাৰ্বো সিঙ্গুলাৰ হ'ব। সিঙ্গুলাৰ যদি নাউন মানে বা সাবজেক্ট হয় তেতিয়া আমি তাৰ লগত ভাৰ্বো সিঙ্গুলাৰ ইউজ কৰিব লাগিব। ভাৰ্বো আমি কি ইউজ কৰিব লাগিব? ভাৰ্বো আমি সিঙ্গুলাৰ ইউজ কৰিব লাগিব। সো এই সিঙ্গুলাৰ সাবজেক্ট সিঙ্গুলাৰ ভাৰ্ব কি আমি পিছত গম পামগে যেতিয়া আমি ভাৰ্ব পঢ়িম মানে। সো থুলমুলকে জানি থব লাগিব আমি সিঙ্গুলাৰ নাউন মানে এটা বুজোৱা আৰু সিঙ্গুলাৰ ভাৰ্ব মানে এটা বুজোৱা। নাউন ধৰি লোৱা মেংগো এটা নাউন হয়। ই কি নাউন হ'ব? ই সিঙ্গুলাৰ হৈ আছে এতিয়ালৈকে মানে এটা আম। তাৰ মানে কি এটা আম হৈ আছে ইয়াত এতিয়া এটা আম হয়নে? এই মেংগোৰ লগত যেতিয়া আমি এস বা ইএস যিটো লাগে তাক কৰিলে আমি ইয়াৰ বহুবচন পাম। বহুবচন মানে প্লুৰেল পাম। ইয়াক কি কোৱা হ'ব? মেংগোজ MENGOES মেংগোজ হৈ গ'ল। ই কি হৈ গ'ল? প্লুৰেল হৈ গ'ল। ইটটো হ'ল ভাৰ্ব। ইট মানে হ'ল ভাৰ্ব হয়নে? ভাৰ্বৰ লগত এস বা ইএস যদি আমি যোগ কৰো, তেতিয়া কিন্তু ই প্লুৰেল নহয়। ভাৰ্ব সদায় সিঙ্গুলাৰ হৈ যায়। তাৰ মানে সাবজেক্টৰ লগত বা নাউনৰ লগত আমি এস বা ইএস যোগ কৰিলে প্লুৰেল কৰা হয় আৰু ভাৰ্বৰ লগত এস বা ইএস যোগ কৰি সিঙ্গুলাৰ হে কৰা হয়। ঠিক আছে নে? সো ৰুল অফ প্ৰপাৰ নাউনৰ প্ৰথমটো ৰুলত কোৱা হ'ল ই কেপিটেল লেটাৰ আৰম্ভ হ'ব। ই সদায় কেপিটেল লেটাৰ আৰম্ভ হ'ব। যদি ই সিঙ্গুলাৰ প্ৰপাৰ নাউন হয় তাৰ লগত সিঙ্গুলাৰ ভাৰ্ব লাগিব। মেইন কথাটো হ'ল যে আৰ্টিকল কাক কয়? আৰ্টিকল এ এন বা ডি ইউজ নহয়। ঠিক আছে নে? এ এন বা ডি কি হ'ব? প্ৰপাৰ নাউনৰ লগত ইউজ নহ'ব। কিমান ক্ষেত্ৰত ইউজ নহ'ব? 80% কেছত বা 90% কেছত কি নহ'ব? 90% কেছত ইউজ নহ'ব। বাকি 10%ত ইউজ হ'ব। সেই 10%ৰ বিষয়ে মই কম পিছত। সো এতিয়া আমি চাম যে ৰুল অফ প্ৰপাৰ নাউন বুলি ক'লে আৰু কাৰো ডাউট নাথাকিব নালাগে। আকৌ বেলেগকে নাউন পঢ়াৰ যাতে কোনো ধৰণৰ অপচন নাথাকে হা। নাউন হৈ গ'ল নাম বুজোৱা শব্দবিলাকক নাউন বুলি কোৱা হয়। নাউন মানে হৈ গ'ল নাম। নাউনৰ আমি কেইবাটাও পাৰ্ট পঢ়িলো। তাৰে এটা কোৱা হ'ল কমন নাউন। আগতে ইন্ট্ৰডাকচন ক্লাছত ইয়াৰ বিষয়ে অলপ কোৱা হৈছিলে। নেক্সট ক্লাছত আৰু কম। কিন্তু এতিয়া আমি চাম প্ৰপাৰ নাউন। প্ৰপাৰ নাউন কি হৈ গ'ল? নাম থাকিব লাগিব, এটা নিৰ্দিষ্ট নাম থাকিব লাগিব। তাৰমানে কি স্পেচিফিক বা মানে স্পেশাল নাম। SPECIAL
এই ৱৰ্ডটোক স্পেচিয়েল বুলি নপঢ়ে, এই ৱৰ্ডটোক স্পাৰ্চেল বুলি পঢ়ে। কি বুলি পঢ়ে? স্পাৰ্চেল। ঠিক আছে নে? স্পাৰ্চেল এটা নাম থাকিব লাগিব, তাকে কি বুলি কোৱা হ'ব? প্ৰপাৰ নাউন বুলি কোৱা হ'ব। ঠিক আছে নে? প্ৰপাৰ নাউন বুলি কোৱা হ'ব। চ' ইয়াত কি হ'ব? কেপিটেল লেটাৰ আৰম্ভ হ'ব। যদি প্ৰপাৰ নাউনটো ছিংগুলাৰ হয় তাত ভাৰ্ব ছিংগুলাৰ লাগিব। আৰু যদি আৰ্টিকল তাত ইউজ নহ'ব, 90% কেছত তাত আৰ্টিকল ইউজ নহ'ব। 10% কেছ কেনেকুৱা হ'ব সেই বিষয়ে আমি চাম। এতিয়া চোৱা, প্ৰনাউন প্ৰপাৰ নাউন। প্ৰপাৰ নাউন কি হ'ল ইয়াত চোৱা? ইয়াত প্ৰপাৰ নাউন কি হৈছে? ৰিয়া ইজ এ গুড গাৰ্ল। ৰিয়া আৰ এ গুড গাৰ্ল। দা ৰিয়া ইজ এ গুড গাৰ্ল। ৰিয়া ইজ এ গুড গাৰ্ল। এই চেণ্টেন্স কেইটাত কোনটো শুদ্ধ হ'ব? প্ৰথম কথা হ'ল সাবজেক্ট সিঙ্গুলাৰ। সাবজেক্ট সিঙ্গুলাৰ মানে এজনী ছোৱালী ৰিয়া, হয়নে? এইটো আমাৰ ইয়াৰ আগৰ যিটো ধৰ্ম সেই ধৰ্মটো ফলো কৰিছে যে সিঙ্গুলাৰ নাউন হলে সিঙ্গুলাৰ ভাৰ্ব। ইয়াত ভাৰ্বো সিঙ্গুলাৰ আছে। ভাৰ্ব ইজটো কি হয়? সিঙ্গুলাৰ ভাৰ্ব হয়, আৰটো প্লুৰেল ভাৰ্ব হয়, হয়নে? ভাৰ্ব যেতিয়া আমি পঢ়িম তাত V1 V2 V3 V4 V5 তেনেকৈ আমি গোটেই টেন্স পঢ়িম। টেন্সত কোনো ধৰণৰ ফৰ্মুলা মুখস্থ কৰিবলগীয়া নহয় আমাৰ। টেন্সৰ ফৰ্মুলা আমি নিজে বনাম, ইয়াত প্ৰমাণ কৰিম যে টেন্সৰ ফৰ্মুলাটো কেনেকৈ তৈয়াৰ হ'ল, হয়নে? কেনেকৈ আহিলে। চ' প্ৰথমটোত আহিলে যে ৰিয়া ইজ এ গুড গাৰ্ল। ৰিয়া ইজ এ গুড গাৰ্ল, ঠিকে আছে নে? এইটো আনসাৰ ঠিকে আছে। যদি এইটো স্মল লেটাৰ হ'লহেঁতেন, যদি এই আৰটো স্মল লেটাৰ কৰি দিছো, হা, এইটো স্মল হ'ব লাগিছিলে একচুৱেলি। এইটো কি হ'ব? স্মল লেটাৰ হ'ব লাগিছিলে, ৰিয়া। ঠিক আছে নে? ৰিয়া। চ' ৰিয়া ইজ এ গুড গাৰ্ল, এইটো ফ'ল' কৰিলেহেঁতেন, কাৰণ মই কৈছিলো যে কেপিটেল লেটাৰ ষ্টাৰ্ট হ'ব। চ' এইটো প্ৰপাৰ নাউনটো, এইটো সেইকাৰণে আমাৰ ভুল হৈ যাব, হয়নে? ছেকেণ্ডত আছে যে ৰিয়া আৰ এ গুড গাৰ্ল। ৰিয়াটো হ'ল ছিংগুলাৰ ছাবজেক্ট। ৰিয়া ছিংগুলাৰ ছাবজেক্ট হোৱাৰ লগে লগে ৰিয়া যিহেতু ছিংগুলাৰ ছাবজেক্ট, ইয়াত কেনেকৈ আকৌ ভাৰ্বটো প্লুৰেল আহিব? আৰটো এটা প্লুৰেল ভাৰ্ব। তাৰমানে এইটো কুৱেশ্যন আমাৰ ভুল। সদায় আমি প্ৰথমে ভুলটো বিচাৰি উলিয়াম অপশ্যনত, তাৰ পৰা আমি শুদ্ধটো বাচিম। ঠিক আছে নে? থাৰ্ডটো আহিলে যে দা ৰিয়া ইজ এ গুড গাৰ্ল। দা নাহে কেতিয়াও, কি হ'ব? প্ৰপাৰ নাউনৰ আগত আৰ্টিকুল নাহে। 80% কেছত আৰ্টিকুল নাহে। বাকী 10% কেছ কেনেকৈ উলিয়াম মই কৈ দিম। নেক্সট আহিলে 4 নম্বৰ, ৰিয়া ইজ এ গুড গাৰ্ল। এইটো শুদ্ধ হ'ব। কাৰণ কিয় শুদ্ধ হ'ব? কাৰণ ইয়াত দুইটা ধৰ্ম ফ'ল' কৰিছে। ইজ হৈছে কিহৰ কাৰণে? ছিংগুলাৰ ছাবজেক্ট হোৱাৰ কাৰণে ছিংগুলাৰ ভাৰ্ব হৈছে, আৰু ইয়াত কোনো ধৰণৰ আৰ্টিকুল ইউজ হোৱা নাই, সেইকাৰণে এইটো শুদ্ধ হৈছে। ঠিক আছে? নেক্সট প্ৰপাৰ নাউন। প্ৰপাৰ নাউনৰ আৰু এটা এক্সাম্পল চোৱা, যোৰহাট ইজ দ্য বেষ্ট। বিজেপি ঠিকে আছে নহয়? বঢ়িয়া। যোৰহাট ইজ দ্য বেষ্ট। দা যোৰহাট ইজ দ্য বেষ্ট। ইণ্ডিয়া ইজ দ্য বেষ্ট। দা ইণ্ডিয়া ইজ দ্য বেষ্ট। গম পাওঁ আমি যোৰহাটটো এটা প্ৰপাৰ নাউন, নামৰ, ঠিক আছে নে? প্লেচৰ যেতিয়া আমি চাইছিলো, প্লেচটো আছিলে কমন নাউন। প্লেচৰ যেতিয়া আমি নাম দি দিলো, যোৰহাট কৈ দিয়া হ'ল, যোৰহাটটো প্ৰপাৰ নাউন হৈ গ'ল। আৰু যোৰহাটটো প্ৰপাৰ নাউন হোৱাৰ লগে লগে প্ৰপাৰ নাউনৰ লগত কোনো ধৰণৰ আৰ্টিকুল ইউজ নহয়। চ' এইটো দা যোৰহাট নহ'ব, এইটো শুদ্ধ হ'ব। দা ইণ্ডিয়া নহ'ব, ইণ্ডিয়া শুদ্ধ হ'ব। বুজি পাইছো নে? অপশ্যন কেইটা আমি চাই পেলাই বুজি পাইছো নে? যে যোৰহাট ইজ দ্য বেষ্টটো শুদ্ধ হ'ব, কাৰণ ইয়াত কোনো ধৰণৰ কি নাই, ইয়াত কোনো ধৰণৰ আৰ্টিকুল ইউজ কৰা নাই, আৰু ছাবজেক্ট ছিংগুলাৰ, ভাৰ্বো ছিংগুলাৰ। ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টত ই কোনো ধৰণৰ ৰুল ব্ৰেক কৰা নাই। চ' ইট ইজ ডান। নেক্সট চোৱা, short form use of article। ঠিক আছে? এই আৰ্টিকল যে আমি এতিয়া পঢ়িলো, ইয়াত যে পঢ়িলো আমি দা ইউজ হৈছে, দা ইউজ নাই হোৱা। এই দাটো কি হয়? আৰ্টিকুলৰ বস্তু, এ এন ডি আৰ্টিকল। আৰু এতিয়া আমি নাউন পঢ়ি আছো, হয়নে? চ' নাউন পঢ়াৰ লগতে আমি অলপ আৰ্টিকুল ইয়াত সোমাই গৈছে, নহ'লে আমাৰ বুজি পোৱা দিগদাৰ হ'ব। সেইকাৰণে অলপ আৰ্টিকুলৰ কথা কৈ দিছো, কিন্তু আৰ্টিকুল চেপ্টাৰটোত ইয়াৰ ডিটেইল ডিছকাশ্যন কৰা হ'ব। এতিয়া আমি ইয়াত এইবিলাকতো নাউন হয় এটা এটা, হয়নে? নাম বুজোৱা প্ৰতিটো শব্দ এটা এটা নাউন হয়। চ' এইবিলাক শ্বৰ্ট ফৰ্ম হয় এটা এটা, আৰু শ্বৰ্ট ফৰ্মৰ আগত সদায় আৰ্টিকুল দা ইউজ হ'ব। ঠিক আছে? যেনেকে দা USSR, ইউনাইটেড ছ'চিয়েল ইউনাইটেড, কি আছিলে ফুল ফৰ্মটো পাহৰি গ'লো, কিবা ছ'ভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিক টাইপ আছিলে। ঠিক আছে? অ'কে। তাৰপৰা আহিলে দা UAE, দা UK, দা USA, এইবিলাক এটা এটা শ্বৰ্ট ফৰ্ম হয়, আৰু শ্বৰ্ট ফৰ্মৰ আগত সদায় দা ইউজ হ'ব। ঠিক আছে নে? শ্বৰ্ট ফৰ্মৰ আগত সদায় দা ইউজ হ'ব। এতিয়া চাগে ভাবি আছা তোমালোকে যে পাঞ্জাৱ আৰু পাকিস্তানটো কিয় লিখিলে ছাৰ, হয়নে? পাঞ্জাৱ আৰু পাকিস্তান কিয় লিখিলে? পাঞ্জাৱো এটা শ্বৰ্ট ফৰ্ম হয়, পাঞ্জাৱৰ আগত দা হ'ব, কিন্তু দা আছাম নহ'ব। ঠিক আছে নে? দা আছাম নহ'ব, দা আছাম নহ'ব। দুইটা জেগা বুজাই যদিও দা আছাম নহ'ব, কিন্তু দা পাঞ্জাৱ হ'ব। কিন্তু দা পাঞ্জাৱ হ'ব। তাৰ কাৰণটো কি? দা পাঞ্জাৱ হোৱাৰ কাৰণটো কি? কাৰণ পাঞ্জাৱটো এটা শ্বৰ্ট ফৰ্ম হয়। পাঞ্জাৱটো কি হয়? এটা শ্বৰ্ট ফৰ্ম হয়। পাঞ্জাৱটো কেনেকৈ শ্বৰ্ট ফৰ্ম? পাঞ্জাৱটো কি হয় জানানে? পাঞ্জাৱ জেগাডোখৰ 5খন নৈ, 5খন নদীৰ সংগম অঞ্চল বুলি আমি ক'ব পাৰোঁ। ঠিক আছে নে? ধৰি লোৱা এখন সমতল ভূমি, আৰু ইয়াত এখন নৈ বৈ গৈছে, এফালেও এখন নৈ বৈ গৈছে, এফালেও নৈ বৈ গৈছে, এফালেও নৈ বৈ গৈছে, মাজেদিও তেওঁ নৈ এখন বৈ যায়। সেই জেগাডোখৰ কি হ'ব? এই সমতল ভূমি, এই এখন নৈ সমতল ভূমিডোখৰ আব বুলি কোৱা হয়। কি বুলি কোৱা হয়? আব।
ঠিক আছে নে আব ঠিক আছে নে পাঞ্জাব ঠিক আছে নে সেই আবৰ পৰা পাঁচখন নৈ বিয়াস সুতলেজ ৰবি তেনেকে পাঁচখন নৈ সংগম অঞ্চলত পাঞ্জাব জেগাডোখৰ থকাৰ কাৰণে এই পাঞ্জাবক এটা শৰ্ট ফৰ্ম বুলি ধৰা হয় আৰু সেইকাৰণে পাঞ্জাবৰ আমাৰ সদায় দা ইউজ হয় ঠিক আছে নে আৰু পাকিস্তানৰ এটা শৰ্ট ফৰ্ম হয় পাকিস্তানৰ এটা কি হয় শৰ্ট ফৰ্ম হয় পাকিস্তান এটা শৰ্ট ফৰ্ম হয় কেনেকৈ শৰ্ট ফৰ্ম হয় পা মানে আছিলে পি মানে আছিল তাৰ পাঞ্জাব এই পাঞ্জাব এখন আমাৰ পাকিস্তানতো আছে নহয় হয়নে সেই পাঞ্জাবৰ কথা কৈছে পাঞ্জাবৰ এটুকুৰা অংশ কাশ্মীৰৰ এটুকুৰা অংশ সিন্ধ প্ৰান্তৰ এটুকুৰা অংশ আৰু বালুচিস্তান হয়নে এই তেনেকে গোটেইকেইটা জেগা মিলি পেলাই এটা নাম দিছে পাকিস্তান হৈছে তেওঁলোকৰ হয়নে এটা নাম দিছে পাকিস্তান হয় আৰু পাকিস্তানটো কোনো নিজস্ব নাই না পাকিস্তান ভাৰতৰ এটা ভাগহে সো ভাৰতৰ পৰা গৈ তাত কি কৰিলে গোটেইবিলাক জেগা লগ লগাই পেলাই নাম লৈ ল'লে পাকিস্তান ঠিক আছে নে সো এইকাৰণে পাকিস্তানৰ এটা শৰ্ট ফৰ্ম হোৱাৰ কাৰণে পাকিস্তানৰ আগত দা লাগিব কিন্তু ইণ্ডিয়া আগত দা নালাগে দা ইউএছএ হ'ব দা ইউকে হ'ব দা ইউএই হ'ব দা ইউএছএছআৰ হ'ব ঠিক আছে নে সকলোবিলাক শৰ্ট ফৰ্মৰ আগত দা লাগিব আমি এই আৰ্টিকুলাৰ পাৰ্টটো প্ৰনাউনত এই কাৰণে পঢ়িছো কাৰণ এইকেইটা এটা এটা কি হয় সৰি প্ৰনাউন নহয় প্ৰপাৰ নাউন হয় ঠিক আছে না প্ৰপাৰ নাউনৰ আগত দা বহিবৰ কাৰণে আমি জানিবই লাগিব সেইকাৰণে আমি ইয়াতো এবাৰ আৰ্টিকুলখিনি চাই লৈছো ঠিক আছে নেক্সট ওয়ান ইউজ অফ আৰ্টিকুল দা এটো গম পালো পাঞ্জাবৰ আগত কেলে দা হয় গম পালো এই ৰিভাৰৰ আগত দা হ'ব কাৰণ এটা কি হয় ৰিভাৰ এটা প্ৰপাৰ নাউন যেনেকৈ দা ব্ৰহ্মপুত্ৰ দা ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰ দা ব্ৰহ্মপুত্ৰ দা গংগা এইকেইটা যে মই যে কৈছিলো অকমান আগত যে কি হয় 10% কেছত আৰ্টিকুল ইউজ হয় বুলি যে মই কৈছিলো মই যে কৈছিলো 10% কেছত আৰ্টিকুল ইউজ হয় বুলি এইটো 10% ৰ কথাই কৈছিলো মই হয়নে ইয়াত বাকি 90% কেছত কোনো ধৰণৰ আৰ্টিকুল প্ৰপাৰ নাউন যদি সিঙ্গুলাৰ বা প্লুৰেল যি নহওক আৰ্টিকুল ইউজ নহয় বাকি 10% কি হ'ব প্ৰপাৰ নাউনৰ লগত কি ইউজ হ'ব আৰ্টিকুল ইউজ হ'ব যেনেকৈ এইকেইটা হয়নে এইকেইটা পাকিস্তান হৈ গ'ল শৰ্ট ফৰ্ম খিনি হৈ গ'ল দা ব্ৰহ্মপুত্ৰ দা গংগা ৰিভাৰ আছে ন কিন্তু এইকেইটা যদিও সিঙ্গুলাৰ আৰু এইকেইটা আগত দা ইউজ হ'ব হয়নে দা ইউজ হ'ব কাৰণ এইকেইটা কি এটা এটা স্পেসিফিক ঠিক আছে আৰু ৰিভাৰৰ নামৰ ক্ষেত্ৰত মানে ব্ৰহ্মপুত্ৰ ৰিভাৰ আমি ৰিভাৰ লিখিলো ওকে ওশেনস দা আটলান্টিক ওশেনস মানে দা আটলান্টিক ওশেন দা আটলান্টিক ওশেন তেনেকে সাগৰৰ নামৰ আগত মানে মহাসাগৰৰ নামৰ আগত আহিব হিষ্টৰিকেল প্লেসেছৰ নামৰ আগত আহিব মানে যিবিলাক হিষ্টৰিকেল জেগা এই হিষ্টৰিকেল প্লেসেছ নামৰ আগত আহিব ৰিলিজিয়াছ বুকছৰ নামৰ আগত আহিব দা মহাভাৰতা মানে দা মহাভাৰতা মহাভাৰতা দা কুৰাণ দা গীতা দা বাইবেল ঠিক আছে নে সো ৰিলিজিয়াছ বুক বিলাকৰ আগত নামৰ আগত দা ইউজ হ'ব তাৰ মানে এই 10% বস্তুৰ আগতে আৰ্টিকুল দাটো আমাৰ ইউজ হ'ব নেক্সট ওয়ান প্লুৰেল অফ প্ৰপাৰ নাউন এতিয়া আমি কি অকল নাউনৰ আমি প্ৰপাৰ নাউনৰ যে প্লুৰেল থাকে গম পাওঁ নে কথাটো প্ৰপাৰ নাউনৰ প্লুৰেল থাকে মই অকমান আগত ক'লো যে সিঙ্গুলাৰ সাবজেক্ট হলে সিঙ্গুলাৰ ভাৰ্ব হ'ব কোনটো ক্ষেত্ৰত কৈছিলো যেতিয়া কি হ'ব প্ৰপাৰ নাউনটো সিঙ্গুলাৰ হ'ব প্ৰপাৰ নাউন সিঙ্গুলাৰ হ'ব ৰাম এটা প্ৰপাৰ নাউন ই সিঙ্গুলাৰ প্ৰপাৰ নাউন হয়নে সিঙ্গুলাৰ প্ৰপাৰ নাউনছৰ ৰাম ইজ হ'ব ৰাম কেতিয়াও আৰ নহয় মানে ৰাম কেতিয়াও আৰ নহয় কাৰণ আৰটো কি হ'ব প্লুৰেল ভাৰ্ব আৰটো কি হ'ব প্লুৰেল ভাৰ্ব আৰু প্লুৰেল ভাৰ্ব প্লুৰেল সাবজেক্টৰ লগত ইউজ হ'ব বা প্লুৰেল নাউনৰ লগত ইউজ হ'ব ৰাম হৈ গ'লে এটা সিঙ্গুলাৰ সাবজেক্ট আৰু ৰামৰ লগত কি হ'ব সদায় সিঙ্গুলাৰ সাবজেক্ট ইউজ হ'ব সো ৰাম এটা কি হয় সিঙ্গুলাৰ প্ৰপাৰ নাউন সো প্লুৰেল প্ৰপাৰ নাউন থাকে প্লুৰেল প্ৰপাৰ নাউন কৰিবলৈ ৰামক কি ক'ব লাগিব ৰামক কি ক'ব লাগিব প্লুৰেল প্ৰপাৰ নাউন হ'বলৈ হ'লে ৰাম সিঙ্গুলাৰ ধৰি লোৱা সিঙ্গুলাৰ প্লুৰেল ৰাম আছে সিঙ্গুলাৰ ঠিক আছে না কেবাটাও ৰাম আছে বহুত ৰাম আছে যে ৰামছ কৰিব লাগিব জানো আমি ৰামছ হৈ যোৱাৰ লগে লগে ৰামছটো কি হৈ যাব এটা প্লুৰেল হৈ যাব কি প্লুৰেলৰ প্ৰপাৰ নাউন কৰি প্লুৰেল ফৰ্মত আহি যাব সো আইডিয়া ইয়াত প্ৰশ্ন এটা আছে there is 9 deepak in the class there is 9 deepak in the class there is 9 deepak in the class there are 9 deepak in the class there are 9 deepak in the class there are 9 deepaks in the class deepak apostrophe s আছে দেখিছেনে আৰু ইয়াত আছে s এটা চোৱা there এটা মই কনসেপ্ট এটা দি দিও there এটা চোৱা there হলে বা who হলে who আৰু এটা ৱৰ্ড আছে there who আৰু there ৰ পাছত সাবজেক্ট সিঙ্গুলাৰ হ'ব নে প্লুৰেল হ'ব আমি অকল who বুলি ক'লে আমি বুজি নাপাম ধৰি লোৱা এটো who আছে এই তিনটা who আছে ইয়াত who are হ'ব নে who is হ'ব নে ঠিক আছে নে বা who were হ'ব নে বা who was হ'ব নে আমি সাবজেক্টটো মানে আমাৰ সাবজেক্টটো অহাৰ আগত আমি গম নাপাম ঠিক আছে নে গম নাপাম যদি ইয়াত I থাকে who are I হ'ব নে যদি ইয়াত they থাকে ঠিক আছে না আমাৰ দিগদাৰ হ'ব তেতিয়া সো সেই কাৰণে আমি
প্ৰথমতে এই ডেটো কেতিয়া আহিব ডেৰ লগত ডেটো প্লুৰেল হ'ব নে সিঙ্গুলাৰ হ'ব আমি তেতিয়া গম নাপাম যে যেতিয়ালৈকে আমি ইয়াত কুৱেশ্যনটো দেখা নাপাম ঠিক আছে নে ইয়াত দেয়াৰটো এই দীপকৰ লগত আহিব ঠিক আছে নে ইজটো দেখিছে নে ভাৰ্বটো আমি চোৱা দেয়াৰ ইজ 9 দীপক 9 দীপক মানে 9 দীপকটো কি হয় 9 দীপকৰ কাৰণে ইজ আহিবনে নাহে কেতিয়া ইজ দেয়াৰ আৰ 9 দীপক there are 9 দীপক হয়নে আৰু এটা চোৱা there are 9 দীপক এই দীপক এই এপোষ্ট্ৰফি আছে ৰ বুজায় ৰ মোৰ তোমাৰ ঘৰৰ দেউতাৰ হেই ৰটো বুজায় এই এপোষ্ট্ৰফি আছে ঠিক আছে না আৰু ইয়াতটো প্লুৰেল নাই হোৱা সব প্লুৰেল হ'লে কোনটো শুদ্ধ হ'ব এটো শুদ্ধ হ'ব there are 9 দীপকস in the class কাৰণ কি আমি প্লুৰেল কৰিব লাগিব দীপকক যদি প্লুৰেল কৰিবলৈ হয় s বা es লগাব লাগিব হয়নে তো কি হ'ব there are 9 দীপক মানে দীপক নামৰ লোৱা 9টা আছে নেক্সট ওয়ান এতিয়া আমি ইয়াত কি গম পালো যে সাবজেক্ট বা নাউনৰ লগত s বা es লগাই আমি কি কৰিব পাৰো s বা es লগাই আমি কৰিব পাৰো ইয়াত প্লুৰেল কৰিব পাৰো ঠিক আছে না প্লুৰেল কৰিব পাৰো ইয়াত পালো এটা ৱৰ্ড ৰাম ৰামক সাবজেক্টৰ লগত বা নাউনৰ লগত বা প্ৰপাৰ নাউনৰ লগত আমি s বা es লগাই কি কৰিলো আমি প্লুৰেল কৰিলো সিঙ্গুলাৰ আছিলে মেংগো আছিলে মানে এই মেংগোটোৰ লগত আমি s বা es লগাই পেলাই প্লুৰেল কৰিলো মানে সেই তেনেকে সব বস্তু সব শব্দৰে পাছত s বা es থাকিলে প্লুৰেল হৈ যাব হয় নাই সেইডোখৰতে আমাৰ কনসেপ্ট এটা ভুল হৈ যাব এইটো চোৱা এইবিলাক কিছুমান বুক আৰু নভেলৰ নাম ইয়াত পৰা তুমি আৰাবিয়ান নাইটস এই আৰাবিয়ান নাইটস পোৱাৰ লগে লগে তুমি দেখিলা যে এইটো প্লুৰেল হয় ইয়াত তুমি আৰ লগাই দিলা কাৰণ এছ আছে এছে প্লুৰেল কৰি থোৱা আছে হয়নে গালিভাৰ্ছ ট্ৰেভেল লগাই দিলে তুমি আৰ কৰি দিবা পলিটিক্স কৰি দিলে লগে তুমি আৰ কৰি দিবা হয়নে আৰু তেতিয়া তোমালোকৰ গোটেই কোৱেশ্যনটো ভুল হৈ যাব কিয় ভুল হৈ যাব এইবিলাক এছ বা এছ লাগি থাকিলে সবতে কি নহয় সব কি নহয় প্লুৰেল হৈ নাযায় যেনে এছ বেছ লাগি থাকিলে সব প্লুৰেল হৈ নাযায় এখন নভেলৰ নাম হয় ই নিজে এটা প্লুৰেল হৈছে ঠিক আছে এই এছ টো ইয়াত কোনো ধৰণৰ আমি এক্সট্ৰাকে লগাই ইয়াত প্লুৰেল কৰা নাই ই আগৰ পৰাই থকা এটা নাম হয় গালিভাৰ্ছ ট্ৰেভেলছ পলিটিক্স মেথমেটিক্স ইকনমিক্স এথিক্স ফিজিক্স হয়নে ষ্টেটিষ্টিক্স নিউমিছমেটিক্স হয়নে এইবিলাক ৱৰ্ডত নিজে এটা এছ লাগিছে সো আমি ফিজিক্স দেখাৰ লগে লগে দেখিলে আমাৰ এনেকুৱা লাগিব লাগে যে ফিজিক্স ইজ হলে দেখিবলৈ ভাল নালাগিব ফিজিক্স আৰ কৰিলে শুদ্ধ হ'ব নেকি পৰীক্ষা ফিজিক্স আৰ গুড সাবজেক্ট বা কিবা এটা থাকিলেও আমি যদি আৰ লগাই দিও আমাৰ ভুল হৈ যাব কাৰণ কি এছ বা এছ থাকিলে কি নহয় সাবজেক্টটো সিঙ্গুলাৰ বা প্লুৰেল হৈ নাযায় এটো এটা নিজৰ লগত লাগি অহা এছ বা এছ এই প্ৰশ্নটো আছে দা ইউএছএ ডোন্ট ৱান্ট ইণ্ডিয়া ইন দা সিকিউৰিটি কাউন্সিল নো এৰৰ ইয়াত ভুল কোনটো হ'ব গম পামনে আমি ক'ব পাৰিমনে ভুল কোনটো হ'ব ক'ব পাৰিমনে আমি দা ইউএছএ ডোন্ট ৱান্ট ইণ্ডিয়া দা সিকিউৰিটি কাউন্সিল নো এৰৰ পাৰ্ট এ ভুল নে পাৰ্ট বি ভুল নে পাৰ্ট সি ভুল নে পাৰ্ট ডি ভুল ক'ব পাৰিবানে চোৱা ডু কি আছে ডু আছে আৰু ডুটো কি হয় ই প্লুৰেল হয় ঠিক আছে না ডোন্ট হৈ আছে প্লুৰেল হৈ আছে আৰু মই কৈছিলো যে ডু লগত মেংগোৰ লগত কি হ'ব মেংগোক যেতিয়া আমি প্লুৰেল কৰিবলৈ হয় ইয়াক এছ বা ইএছ লগাব লাগিব তেতিয়া ই কি হ'ব প্লুৰেল হ'ব ইউএছএ এটা কি হয় সিঙ্গুলাৰ দা ইউএছএ আছে মানে দা ইউএছএ আছে শৰ্ট ফৰ্ম কাৰণে আৰ্টিকল বহিছে দা ইউএছএ হৈছে আৰু ইউএছএ টো এটা সিঙ্গুলাৰ হয় আৰু সিঙ্গুলাৰ কাৰণে সিঙ্গুলাৰ সাবজেক্ট লাগিব আৰু ইয়াত ভাৰ্বটো প্লুৰেল হৈছে সো ভাৰ্বটো প্লুৰেল হলে নহব আমাৰ সিঙ্গুলাৰ ভাৰ্ব হ'ব লাগিব সিঙ্গুলাৰ ভাৰ্ব লগাবলৈ লাগিব যে ভাৰ্বৰ লগত এছ বা এছ লগাই দিলে সিঙ্গুলাৰ হৈ যাব তাৰমানে ভাৰ্বৰ লগত এছ বা এছ লগাই দিলে কি হৈ যাব ই উল্টা হৈ যাব কাৰ উল্টা ই নাউনৰ উল্টা নাউনৰ লগত এছ বা এছ লগালে হৈ যায় প্লুৰেল ভাৰ্বৰ লগত এছ বা এছ লগালে হৈ যায় কি সিঙ্গুলাৰ হৈ যায় কি হৈ যায় সিঙ্গুলাৰ হৈ যায় ঠিক আছে নে সো আমি ডোন্ট এটো ভুল হৈ আছে সো আমাৰ কি ভুল হৈ আছে আমাৰ ডোন্টটো ভুল হৈ আছে সো কি কৰিব লাগিব আমি ডাজ কৰিব লাগিব তাৰমানে ডু লগত এছ বা এছ লগাব লাগিব সো ইয়াক আমি ডাজ কৰিব লাগিব ডাজ নট হয়নে ডাজ নট বা ডাজন্ট সো এই পাৰ্টটো আমাৰ বি পাৰ্টটো আমাৰ ভুল হৈ আছে ঠিক আছে নে নেক্সট চোৱা the Arabian Nights are still be a great favorite no error কোনটো ভুল এইবিলাক আমি পঢ়া দৰকাৰ নাই যেতিয়া আমি ৰুল খিনি গম পাই যাম এইখিনি আমাৰ কোৱেশ্চনটো পৰীক্ষাত পঢ়া কাৰেক্ট টেন্স কৰাত বা কাৰেক্ট সেন্টেন্স কৰাত আমাৰ একো ধৰণৰ প্ৰবলেম নাথাকে কিয় নাথাকে কাৰণ আমি গম পাই যাম ন মই অকমান আগত ক'লো যে দা আৰাবিয়ান নাইটস এখন নভেল হয় ইয়াৰ আগত দা লাগিছে আৰু এই এছ টো ই প্লুৰেল নাই বুজোৱা সো প্লুৰেল নাই বুজোৱা তাৰমানে ইয়াত আৰ নহব সো এইটো কি হ'ব সিঙ্গুলাৰ হ'ব ইয়াত ইজ লাগিব ঠিক আছে না ইয়াত ইজ লাগিব ইয়াত আৰৰ কোনো ধৰণৰ দৰকাৰ নাই একো দিগদাৰ পোৱা নাই নেক্সটটো কোৱা
নেক্সট কোৱা নেক্সট কৰিবলৈ ট্ৰাই কৰা নেকি The Gullivers travel where? Where to কি হয়? Where to কি হয়? They were. They লগত was আহিব নি? They was নহয় নহয়, they were হ'ব। তাৰ মানে subject plural, verb plural আৰু ইয়াত subject singular, so verb কি হ'ব? Verb ইয়াত singular হ'ব। তাৰ মানে ইয়াত was লাগিব। So কি হ'ব? The Gullivers travels was written by Swift। ঠিক আছে নে? এই আমি এনে কৰি গ'লে কৰিব পাৰি। এতিয়া চোৱা singular proper noun মই অকমান ক'লো যে singular হ'ব ইয়াত কি হ'ব s বা yes লাগি থাকিলে কি হ'ব ই singular হ'ব এতিয়া physics is an interesting subject civics is an politics is an এইবিলাক পৰীক্ষা দি দিব তোমালোকৰ মনত এনেকুৱা লাগিব যে s লাগি আছে ইয়াত r বহাই দিও নেকি সো আমি বহাই দিলে ভুল হৈ যাব যদি এই কোৱেশ্চন এটা দিয়ে যে mathematics is indeed a difficult subject no error কি হ'ব কোৱা এটো কি হ'ব ইয়াত নো এৰৰ হয়নে ডি পাৰ্টটো শুদ্ধ হ'ব কাৰণ ইয়াত ইজ লাগিব ঠিকে আছে ম্যাথমেটিক্স এটা সিঙ্গুলাৰ সাবজেক্ট হয় এটা সিঙ্গুলাৰ নাউন হয় এটা প্ৰপাৰ নাউন হয় ইয়াত এস লাগি থাকিলেও ই কি নহয় ই প্লুৰেল নহয় ঠিক আছে নে একো দিগদাৰ পোৱা নাই নেক্সট ওয়ান মই কৈছিলো অকমান আগত যে ইণ্ডিয়া মানে ইণ্ডিয়াৰ আগত দা ইউজ হ'বনে নহয় কাৰণ আৰ্টিকুলৰ নামৰ আগত সৰি এটা প্ৰপাৰ নাউনৰ আগত কেতিয়া দা ইউজ নহয় আৰু ইয়াৰ ক্যাপিটেল লেটাৰ হ'ব সিঙ্গুলাৰ হ'ব মানে মোস্ট কেছত ইয়াত কি ইউজ নহয় দা ইউজ নহয় কিন্তু কেতিয়াবা এনেকুৱা কথা থাকে যে ই সিঙ্গুলাৰ হলেও ভাৰ্ব কেতিয়াবা ইয়াত প্লুৰেল আহিব লগা হয় হেতু কেতিয়া হয় আমি হেতু চাম ঠিক আছে না ধৰি লোৱা কেতিয়াবা কি হয় কান্ট্রি স্টেট ডিস্ট্রিক্ট ভিলেজ যিকোনো এটা বস্তুৱে যদি দেশখনকে বুজায় বা সিঙ্গুলাৰকে বুজায় ধৰি লোৱা ইণ্ডিয়া এখন দেশৰ নাম লৈছো মই ইণ্ডিয়া কি ললো মই ইণ্ডিয়া এখন দেশৰ নাম ললো এই ইণ্ডিয়া নামৰ দেশখন যদি নিজকে হসাকে যদি দেশক বুজাইছে বা সিঙ্গুলাৰ ফিলিংস এটা দিছে সিঙ্গুলাৰ সেন্সত যদি ইউজ হৈছে ঠিক আছে না যদি এই ওয়ার্ড এটা যদি কান্ট্রি হক বা স্টেটে হক ডিস্ট্রিক্টে হক ভিলেজে হক এবিলাক কি এটা প্ৰপাৰ নাউন আৰু ই যদি এটা সিঙ্গুলাৰ সেন্স আমাক দিছে তা মানে ই সিঙ্গুল অৰ্থত ইউজ হৈছে সিঙ্গুল মিনিং বুজোৱা ক্ষেত্ৰত ইউজ হৈছে তেতিয়া কি হ'ব নেক্সট ওয়ান তেতিয়া কি হ'ব কম খালি আগতে এটো কললে বেছি বুজি পাবা ঠিক আছে না আৰু যেতিয়া এই দেশখনে ওয়াৰক ৰিপ্ৰেজেন্ট কৰিছে যদি স্পৰ্টছক ৰিপ্ৰেজেন্ট কৰিছে যদি বেটেলক ৰিপ্ৰেজেন্ট কৰিছে যদি গেমক ৰিপ্ৰেজেন্ট কৰিছে ইয়াৰ লগত কিন্তু ভাৰ্ব প্লুৰেল হৈ যাব সো ইয়াত কি আছে সিঙ্গুলাৰ ক্ষেত্ৰত ইউজ হলে ই সিঙ্গুলাৰ ভাৰ্ব ইউজ হ'ব যদি প্লুৰেলৰ ক্ষেত্ৰত ইউজ হয় প্লুৰেল হৈ যাব কেনেকৈ হ'ব মই এতিয়া এটা কোৱেশ্চনৰ দ্বাৰা দেখাইছো চোৱা দা ইণ্ডিয়া হু হেভ ওন গোল্ড মেডেল ইন অলিম্পিক তোমালোকে সবে ভাবিছা যে দা ইণ্ডিয়া ঠিকে আছে হু হেভ ওন হেভ টু ভুল হৈ গৈছে কাৰণ হেভ টু কি হয় প্লুৰেল ভাৰ্ব ভুল হৈ গৈছে মানে দা না ইয়াত ইণ্ডিয়া আৰু তোমালোকে গম পোৱা যে কি হ'ব ইণ্ডিয়া হু হেজ ওন গোল্ড মেডেল ইয়াৰ আগত দা নাই এটা ভুল কোনটো দুইটা দেখাত ভুল লাগিছে এটো ভুল লাগিছে কাৰণ প্ৰথমটো দা আছে শুদ্ধ যেন লাগিছিলে কিন্তু দেখিলা যে হেভ আছে হেভ হৈ গ'ল প্লুৰেল ভাৰ্ব আৰু প্লুৰেল ভাৰ্ব কেতিয়াও সিঙ্গুলাৰ সাবজেক্টৰ লগত নাহে ভুল বুলি গম পালা সেকেন্ড দেখিলা যে এটো হয় লাগিছিলে সিঙ্গুলাৰ সাবজেক্ট আছে সিঙ্গুলাৰ ভাৰ্ব আছে কিন্তু দেখিলা যে আৰ্টিকল নাই সো এটো ভুল লাগিছে হয়নে এটো কি লাগিছে ভুল লাগিছে সো ভুল লাগিলে এটা কি কৰিব লাগিব সো আমাৰ মানে কি ভুল হৈছে নেকি ভুল নাই হোৱা মই কি কলো যে কোনোবা এখন দেখে যদি সিঙ্গুলাৰ সেন্স বুজায় যদি সিঙ্গুলাৰ মিনিং বুজায় সিঙ্গুলাৰ সেন্স বুজায় তেতিয়া কি হ'ব সিঙ্গুলাৰ সেন্স বুজালে তাৰ লগত সাবজেক্টটো সিঙ্গুলাৰ থাকিব যদি প্লুৰেল সেন্স বুজায় তাৰ মানে কি কৈছো চোৱা বুজিবলৈ অকমান চেষ্টা কৰিবা এটো ইয়াত কৈছে যে ইণ্ডিয়া হু হেভ ওন গোল্ড মেডেল ইন অলিম্পিক্স ইয়াত ইণ্ডিয়াই দেশখনক নাই বুজোৱা দা ইণ্ডিয়া হ'ব ইয়াত কিয় হ'ব চোৱা ইয়াত ইণ্ডিয়াই দেশখনক নাই বুজোৱা দেশখনক কিয় নাই বুজোৱা গম পোৱা নে যেতিয়া আমি ক্ৰিকেট খেল চাই থাকো বা কিবা খেল চাই থাকো হলে গোটেই মানুহখিনি আমাৰ ফিলিংছটো জড়িত হৈ যায় খেল এখনৰ টিমটোৱে ফিল্ডত খেলখন খেলি আছে যদিও অকল সেই প্লেয়াৰ গিটাই খেলি থকা নাই ফিল্ডখনত গোটেই ভাৰতবাসীয়ে খেলি থকাৰ দৰে লাগে কাৰণ আমি কিমান ফূৰ্তি কৰো যেতিয়া খেলখন জিকে আমি সকলোৱে বম ফটকা ফুটাও কিবা ফূৰ্তি কৰো খেল হাৰিলে বেয়া লাগে টিভি চিভি ভাঙি দিয়ে কিছুমানে হয়নে তাৰ মানে কি তেওঁ ইনডাইৰেক্টলি হলেও খেলখনত জড়িত হৈ আছে দ্যাট মিন্স অকল প্লেয়াৰ গিটাই খেলখন খেলি থকা নাই গোটেই ভাৰতবাসীয়ে খেলখন খেলি আছে ঠিক আছে নে মই কি ক'লো গেম
স্পৰ্টছ গেম স্পৰ্টছ ৱাৰ এইবিলাক যেতিয়া হ'ব এটা এটা নিৰ্দিষ্ট পাৰ্টিয়ে নেখেলে যদি ৱাৰ হয় নিৰ্দিষ্ট আৰ্মিয়ে অকল ফাইট নকৰে গোটেই ইণ্ডিয়াখনৰ জড়িত হৈ থাকিব যে ইণ্ডিয়াই ফাইট কৰিছে আমুকৰ লগত হয়নে চ' স্পৰ্টছক কোনে ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিছে টিমটোৱে যেতিয়া ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিব তেতিয়া ইটো কি হৈ যাব ইণ্ডিয়া হু হেভ ওন ই প্লুৰেল হৈ যাব কি হৈ যাব ই প্লুৰেল হৈ যাব তাৰমানে ইণ্ডিয়াক সেই সময়ত প্লুৰেল হিচাপে ইউজ কৰা হ'ব ঠিক আছে নে চ' ইণ্ডিয়াক তেতিয়া কি হ'ব প্লুৰেল হিচাপে ইউজ কৰা হ'ব বুজি পালো আমি প্ৰতিটো ক্ষেত্ৰতে কনসেপ্ট আমি গ্ৰামাৰ আগতে স্কুলত পঢ়াটোৰে পঢ়িলে ইমানখিনি ভিৰৰ মাজত কেতিয়াও পাছ কৰিব নোৱাৰো গ্ৰামাৰো আমি অলপ টেকনিক্যালি পঢ়িব লাগিব ঠিক আছে নে গম পালো আমি ইয়াক আমি প্লুৰেল সেন্সত ইউজ কৰিছো এতিয়া নেক্সট ওয়ান মই ক'লো যে অকমান আগত প্ৰপাৰ নাউনৰ আগত কোনো ধৰণৰ আৰ্টিকল নবহে তেন্তে ইয়াত কিয় বহিছে সমুদ্ৰগুপ্ত ইজ দা নেপোলিয়নটো মানুহৰ নাম তেন্তে ইয়াত কিয় বহিছে কালিদাস ইজ দা শেক্সপিয়াৰ অফ ইণ্ডিয়া শেক্সপিয়াৰক কিয় বহিছে তেতিয়াহ'লে আৰু চোৱা এইটো চাণক্য ইজ দা মেকিয়াভেলি ইয়াত দা কিয় বহিছে আগত আৰু ইয়াত চোৱা হাফলং ইজ নন এজ দা ছুইজাৰলেণ্ড অফ আছাম ইয়াত কেলে আছামৰ আগত তেতিয়াহ'লে দা বহা নাই কিয় আছামৰ আগত দা বহা নাই আৰু ইয়াত কিয় বহিছে ইয়াত চোৱা ইয়াত এইবিলাক পৰীক্ষাত খুব আহে পতকে দি দিব এটা তাৰ আগত দাটো অতৰাই দিব বা দাটো দি দিব ৰং নে কাৰেক্ট আমি উলিয়াব লাগিব ইয়াত চোৱা সমুদ্ৰগুপ্ত ইজ দা নেপোলিয়ন ইয়াত এই নেপোলিয়নে এটা বেলেগ এটা সেন্স ৰিপ্ৰেজেন্ট কৰিছে ঠিক আছে নে এটা বেলেগ এটা সেন্স ৰিপ্ৰেজেন্ট কৰিছে কালিদাস ইজ দা শেক্সপিয়াৰ অফ ইণ্ডিয়া মানে বহুত চুকা মানুহ এজনক ৰিপ্ৰেজেন্ট কৰিছে মানে বহুত চুকা শেক্সপিয়াৰটো ভাৰতৰ নহয় ভাৰতৰ কোনো কালিদাস হয় সো কালিদাসৰ আগত দা নবহে দা কালিদাস ইজ দা শেক্সপিয়াৰ নহব কালিদাস আমাৰ ভাৰতৰ মানুহ ঠিক আছে এওঁৰ গুণখিনি এওঁৰ যিখিনি কোৱালিটি এওঁৰ যিখিনি নলেজ এওঁৰ যিখিনি এক্সপিৰিয়েন্স যিখিনি বেলেগ এটা কোৱালিটিৰ কম্পেৰিজন কৰিছে ঠিক আছে নে এইটো বাহিৰৰ এটা গুণ হয় বাহিৰৰ এটা কোৱালিটি হয় সো কোৱালিটিৰ লগত ৰিপ্ৰেজেন্ট কৰাৰ কাৰণে ইয়াৰ কথা নহব কিন্তু যাৰ লগত কম্পেৰিজন হ'ব তাৰ লগত দা ইউজ হ'ব হাফলং ইজ নন এজ দা ছুইজাৰলেণ্ড অফ আছাম এই অসমৰ বিউটি ঠিক আছে নে ছুইজাৰলেণ্ডৰ দৰে লাগিছে নে আমাৰ এই হাফলং জানে এই হাফলঙে বিউটিটো ৰিপ্ৰেজেন্ট কৰিছে এই ছুইজাৰলেণ্ড জানে এই বিউটি ৰিপ্ৰেজেন্ট কৰিছে কোন সো সেইকাৰণে এই ইয়াত দা হাফলং নহব ঠিক আছে নে দা হাফলং নহব কিয় ই মাত্ৰ এই ছুইজাৰলেণ্ডক কম্পেয়াৰ কৰিছে যে ছুইজাৰলেণ্ডৰ দৰে ধুনীয়া ঠিক আছে বিউটিটোৰ লগত কম্পেয়াৰ কৰিছে সো যাক কম্পেয়াৰ কৰা হয় তাৰ আগত কেতিয়াও দা ইউজ নহব যিটো বস্তুৰ কম্পেয়াৰ কৰিছে তাৰ লগত দা ইউজ হ'ব দেখিছানে কেনেকৈ সমুদ্ৰগুপ্ত ইজ দা নেপোলিয়ন অফ ইণ্ডিয়া হ'ল কালিদাস ইজ দা শেক্সপিয়াৰ অফ ইণ্ডিয়া হ'ল বুজি পাইছো ন নেক্সট ওয়ান এটা কমন নাউন আমি গম পাইছিলো হিদিনা ফাউন্ডেশন ক্লাছৰ ফাৰ্স্ট ইন্ট্ৰোডাকশন ক্লাছৰ দিনা অলপ কোৱা হৈছিলে কমন নাউন কি হয় হয় না সো ৰুল কি হ'ব ইয়াত আকৌ 100% আৰ্টিকল ইউজ কি হ'ব নহব ঠিক আছে না ইয়াত আৰ্টিকল একেবাৰে ইউজ নহব চোৱা student is reading in the class the student is reading in the class teacher is teaching in the class কি হ'ব ইয়াত কি হ'ব 100% আৰ্টিকলৰ ইউজ হ'ব ঠিক আছে না সো student is reading in the class নহব the student is reading in the class the teacher is teaching in the class ঠিক আছে না ইয়াত সিঙ্গুলাৰ নাহিব ইয়াত কি হ'ব 100% আৰ্টিকলৰ ইউজ হ'ব সো সিঙ্গুলাৰ সাবজেক্টৰ লগত ভাৰ্ব কি হ'ব সিঙ্গুলাৰ ভাৰ্ব লাগিব সিঙ্গুলাৰ সাবজেক্টৰ লগত কি হ'ব সিঙ্গুলাৰ ভাৰ্ব লাগিব এতিয়াহে ই হ'বগে চোৱা the student আহিলে গম পাওঁ আমি সিঙ্গুলাৰ বুলি হয়নে the student কি হ'ব is কি হ'ব সিঙ্গুলাৰ ভাৰ্ব ঠিক আছে না সিঙ্গুলাৰ ভাৰ্ব the student is reading in the class the teacher is teaching in the class ঠিক আছে না the teacher is teaching in the class ঠিক আছে একো দিগদাৰ নাই নহয় ওকে 16 চোৱা কমন নাউনৰ কিছুমান কি হৈছে যে প্লুৰেলত ইউজ কৰিম আমি প্লুৰেলত কি হ'ব 80% আৰ্টিকল ইউজ নহয় ইয়াত 20% আৰ্টিকল ইউজ হ'ব ঠিক আছে না ইয়াত কমনত প্লুৰেলত 80% আৰ্টিকল ইউজ নহয় 20% আৰ্টিকল ইউজ হ'ব প্লুৰেল সাবজেক্ট হলে মানে প্লুৰেল ভাৰ্ব হ'ব লাগিব প্লুৰেল সাবজেক্ট হলে মানে প্লুৰেল ভাৰ্ব হ'ব লাগিব প্লুৰেল সাবজেক্ট প্লুৰেল ভাৰ্ব ঠিক আছে না এটা চোৱা the students are reading in the class the students are reading in the class the teachers are teaching in the class এটা শুদ্ধ কোনটো ইয়াত the students are reading in the class ইয়াত আকৌ the ইউজ কৰিলে শুদ্ধ হ'ব ইয়াত ঠিক আছে না ইয়াত the ইউজ কৰিলে শুদ্ধ হ'ব
ঠিক আছে না এটা কমন নাউনৰ প্লুৰেল চাই আছিলো আমি আচ্ছা আচ্ছা প্লুৰেল চাই আছো প্লুৰেলত চোৱা দা ইউজ নহয় কাৰণ সিঙ্গুলাৰ দা ইউজ হয় নহয় হয় নাই এটা চোৱা সিঙ্গুলাৰত কি হৈছিলে দা ইউজ হৈছিলে দা লাগিব দা নোহোৱাৰ কাৰণে এইটা ভুল হৈ গৈছিলে প্লুৰেলত দা লাগিছিলে হয় না প্লুৰেল দা লাগিছিলে তাৰমানে সিঙ্গুলাৰত কি হৈছিলে সাবজেক্ট সিঙ্গুলাৰ ভার্ব সিঙ্গুলাৰ দা লাগিব হয় না দা লাগিব আমি আগতে পঢ়িছো হয় না লাগিব 100% কেছত কমন নাউনত কি হ'ব দা ইউজ হ'ব ঠিক আছে না দা ম্যাঙ্গো মানে দা গার্ল হ'ব কিন্তু দা ৰিমা হ'ব নেকি দা ৰিমা নহ'ব প্ৰপাৰ নাউনৰ ক্ষেত্ৰত আৰ্টিকল ইউজ নহ'ব সিঙ্গুলাৰ ক্ষেত্ৰত আৰু কমন নাউনৰ ক্ষেত্ৰত কি হ'ব সিঙ্গুলাৰ ক্ষেত্ৰত 100% আৰ্টিকল ইউজ হ'ব সো দা লাগিব কিন্তু প্ৰপাৰ নাউনত কমন নাউনৰ প্লুৰেলত মোক কোৱাটো খেলিমেলি হৈ গ'ল না ইয়াত চোৱা ইয়াত 80% আৰ্টিকল ইউজ নহয় তাত দা নলগোৱাৰ কাৰণে ভুল হৈছিলে ইয়াত কিন্তু দা লগোৱাৰ কাৰণে এই দুটা ভুল হৈ যাব দা ষ্টুডেন্টস ঠিক আছে না দা লগোৱাৰ কাৰণে ভুল হৈ যাব কি হ'ব ষ্টুডেন্টস আৰ ৰিডিং টিচাৰ্স আৰ টিচিং ঠিক আছে না টিচাৰ্স আৰ টিচিং ইন দা ক্লাছ ইয়াত দা নালাগে কিন্তু 20% কেছত লাগিব সো কোন 20% কেছত আৰ্টিকল লাগিব গম পোৱা নাই আমি এইটো চোৱা সেম কোৱেশ্চন অকমান বেলেগ চোৱা দা ষ্টুডেন্টস আৰ ৰিডিং ইন দা ক্লাছ দা ষ্টুডেন্টস আৰ বিটিং দা অফিচাৰ চাবা জেনেৰেল ক্ষেত্ৰত কি হ'ব কমন নাউনৰ জেনেৰেল ক্ষেত্ৰত কমন নাউনৰ কি হ'ব সিঙ্গুলাৰ যেতিয়া থাকিব সিঙ্গুলাৰ থাকিলে কি হ'ব সিঙ্গুলাৰ নহয় আমি এটা প্লুৰেল পঢ়ি আছো জেনেৰেল ক্ষেত্ৰত প্লুৰেলত 80% কি হ'ব প্লুৰেলত কৰিবলৈ হলে 80% আমাৰ কি ইউজ হ'ব আৰ্টিকল ইউজ হ'ব 80% আৰ্টিকল ইউজ নহয় সৰি আমাৰ 80% আৰ্টিকল ইউজ নহয় ঠিক আছে না 80% আৰ্টিকল ইউজ নহয় আৰু কিছুমান স্পেশাল কন্ডিশনত 20% আৰ্টিকল ইউজ হ'ব কোন ক্ষেত্ৰত প্লুৰেলৰ ক্ষেত্ৰত কমন নাউনৰ ক্ষেত্ৰত 20% আৰ্টিকল ইউজ হ'ব কোনটো কমন এতিয়া কোনটো স্পেশাল ক্ষেত্ৰত এই কোৱেশ্চনটো এটা স্পেশাল আছে চোৱা ইয়াৰ স্পেশালিটিটো কি চোৱা দা ষ্টুডেন্টস আৰ ৰিডিং ইন দা ক্লাছ একো ডাঙৰ কথা নহয় সাধাৰণ কথা দা ষ্টুডেন্টস আৰ বিটিং দা অফিচাৰ ধৰি লোৱা তুমি এজন ষ্টুডেন্ট হয় তোমাৰ ৰুমটোত থকা ষ্টুডেন্টখিনিয়ে তোমাৰ ৰুমটোত যিমান ষ্টুডেন্ট আছে সবে মিলি পেলাই ধৰি লোৱা এজন মানুহক পিটি আছে ঠিক আছে এজন মানুহক কোনোবা অফিচাৰ এজনক পিটি আছে ঠিক আছে অফিচাৰ এজনক পিটি আছে বা এটা ৰুমত ধৰি লোৱা ষ্টুডেন্ট আছে 5টা মান ষ্টুডেন্ট আছে ধুনীয়াকৈ পঢ়ি আছে ধুনীয়া কিতাপ পঢ়ি আছে ঠিক আছে তুমি এই পুলিচলৈ ফোন কৰিলা আৰু কলা ফোন কৰি পেলাই স্যাৰ আমাৰ স্কুলৰ আমাৰ ৰুমত ল'ৰা-ছোৱালীবিলাকে পঢ়ি আছে এই আপুনি সোনকালে ফোৰ্স লৈ আহক সিহঁতক এৰেষ্ট কৰক কোনবা আহিবনে নাহে কাৰণ এইটো কি নৰ্মেল কথা জেনেৰেল কথা কিয় আহিব তুমি যদি আকৌ ফোন কৰি কোৱা যে স্যাৰ আহক আমাৰ অফিচাৰজনে পিটি আছে সো এইটো এটা নৰ্মেল কথা নহয় ষ্টুডেন্টে যেতিয়া এইটো কাম কৰিব তো নৰ্মেল কথা হ'ব জানো নৰ্মেল কথা নহয় আৰু এই নৰ্মেল কথা নহলে তাত দা ইউজ হ'ব দা ষ্টুডেন্টস আৰ বিটিং দা অফিচাৰ ঠিক আছে নে দা ষ্টুডেন্টস আৰ বিটিং দা অফিচাৰ কথাটো বুজি পাইছা নাই বাৰু যেতিয়া যিকোনো এটা কাম সেই কামটোৰ দ্বাৰা হ'ব নালাগে যদি অলপ স্পেশাল হয় সেই স্পেশাল হোৱাৰ লগে লগে সেই কামটো কি হ'ব কমন নাউন হ'লেও প্লুৰেল হ'লেও তাৰ আগত দা আহিব সো কমন নাউন কাক ক'ব কমন নাউন ক'ব ডক্টৰ নাম নাজানিলে ডক্টৰ ষ্টুডেন্টছৰ নাম নাজানো ষ্টুডেন্টছ এইবিলাক কি হ'ব এটা কমন নাউন হয় আৰু কমন নাউন এছ বা ইছ লগাই দিলে প্লুৰেল হ'ল আৰু ইয়াৰ লগত কি হ'ব এই স্পেশাল ক্ষেত্ৰত 20%ৰ ক্ষেত্ৰত বা 10%ৰ ক্ষেত্ৰত দা ইউজ হ'ব নহলে দা ইউজ নহয় আৰু সাবজেক্টটো যেতিয়া প্লুৰেল হৈ যাব ইয়াৰ লগত ভাৰ্ব কি আহিব ভাৰ্ব ইয়াৰ লগত কি লাগিব প্লুৰেল ভাৰ্ব এটা লাগিব বুজি পালোনে আমি চোৱাচোন